আসসালামু আলাইকুম নমস্কার। বৰদা কদমনি টমটম এটা এক্সিডেণ্ট হৈছে, ৰাস্তাৰ তলতে পৰি আছে। মানুহ অলপ চলপ দুখ পাইছে আৰু গ্লাছটা ভাঙি গৈছে। আৰু আমাৰ ইয়াত কোনো ধৰণৰ মানুহ চানুহ নাই। 1 ঘণ্টা হৈ গ'ল। আমাৰ এই গাড়ীখন ইয়াৰ লোকেল নহয়। বহুতে কৈ আছে নগাঁৱৰ গাড়ী। যদি নগাঁৱৰ কোনোবাই এই ভিডিঅ'খন চাই আছে তেনেহ'লে অলপ চাব। আৰু মানুহ অলপ দুখ পাইছে, নাৰ্ছিঙত গৈছে বুলি শুনা পাইছোঁ 108 দি। আৰু গাড়ীৰ নম্বৰটো মই কৈ আছোঁ AS02ER8496 এইখন নম্বৰ। আৰু কমচে কম 15 ফুট তলত নামিছে। এই চাওক কিমান ওপৰত আছে। আৰু এইখন দলং আছে, অলপ আগত জামতলা এখন আছে। মই বেক কেমেৰাত অলপ দেখাই আছোঁ। আৰু গ্লাছটা ভাঙি গ'ল। এই চাওক, এই গাড়ীৰ নম্বৰটো চাওক। গাড়ীৰ নম্বৰটো চাইছেনে? এইখন গাড়ীৰ নম্বৰ। আৰু গ্লাছ ভাঙি গৈছে। আৰু আমাৰ ইয়াত কোনো ধৰণৰ মানুহ চানুহ নাই। আৰু কি কি বেয়া হ'ল মই দেখাই আছোঁ। এইটোৱে চাওক, এই গাড়ীৰ গ্লাছ ভাঙি গ'ল। এই চাইছেনে গাড়ীৰ গ্লাছ ভাঙি গ'ল। এই অৱস্থা চাওক, গাড়ীৰ অৱস্থা চাওক। ইয়াত কোনো ধৰণৰ মানুহ চানুহ নাই। এই ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব, গাড়ীৰ মালিকে যেন পাই যায় আৰু ঘৰৰ মানুহে যেন গম পায়। ঠিক আছে।